হাই ফ্ৰেণ্ডছ, চাওকচোন বাৰু আজি কি কৰোঁ। মোৰ দোকানৰ ভিতৰত এনেই গৰম বহুত, গমেই পায় সকলেও। মানে মোৰ দোকানৰ এডজাষ্ট ফেনখন বেয়া হৈছে মানে বেয়া হোৱা নাই, মানে নিগনিয়ে তাঁৰডাল কাটিছে, এতিয়া ফেনখন নুঘূৰে। দোকানৰ ভিতৰতো গৰম হৈ গৈছে। এজনটো মোৰ লগ, গমেই পায়, সকলো চিনি পায়, মোক শালপতি বুলি মাতোঁ। মোৰ শালপতিয়ে হয় সম্বন্ধ। তাক কৈছোঁ বোলে তাঁৰডাল জোৰাই দে। সি আহি কিনে আৰু তাঁৰডাল জোৰাব ধৰিছে। এতিয়া উঠাৰ অসুবিধা, তাক মই কেনেকৈ ধৰি আছোঁ চাওকচোন বাৰু, যাতে সি সুবিধা মতে কৰি দিয়ে, তাঁৰডাল জোৰাই দিয়ে। এই জোৰা হৈ গ'ল, তাক মই হেঁচি ধৰি আছোঁ বহুত সময়, বিষাই যায় হাতবিলাক। তথাপিতো সি কামখিনি ধুনীয়াকৈ কৰি দিছে। এনেকৈ ক'তো নকৰে, মই ক'লে কৰি দিয়ে, কিন্তু মোক যিকোনো কাম নহওক। তাৰ বাবে তাকতো ধন্যবাদে, সি বহুতখিনি মোক সহায়ো কৰি দিয়ে। মোৰ লাইনো প্ৰব্লেম যি নহওক, সেইখিনি মোক চল্ভ কৰি দিয়ে। আৰু বন্ধুসকল, আপোনালোকৰো যদি কিবা তেনেকুৱা কাৰেণ্টৰ প্ৰব্লেম, এই কাৰেণ্টৰ মেকানিক, ঘৰ ৱাৰিং কৰা, যিকোনো কাৰেণ্টৰ যিকোনো এনিহাও যিকোনো কাম ই কৰে, আপোনালোকে বিচাৰিব ইয়াত। এতিয়া কাম হৈ গ'ল, এতিয়া ধুনীয়াকৈ এডজাষ্ট ফেনখন চলিছে ভালমতে। সেইখিনি সুবিধা কৰি দিয়াৰ বাবে ইয়াকো বহুত বহুত ধন্যবাদ। আজিৰ বাবে এৰিলোঁ বন্ধুসকল, বাই বাই।